কবিতা ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত এটা লং ভিডিঅ' বনাম বুলি ভাবিছোঁ, কাৰণ বহুদিন হ'ল লং ভিডিঅ' বনোৱাই নাই, শ্বৰ্ট ভিডিঅ'ই দি আছিলোঁ। আৰু আজি মই ফুলকবি দি মাছ বনাম, সেয়েহে ভাবিলোঁ মইনো কেনেদৰে ফুলকবি মাছ বিলাহী বনাওঁ আপোনালোকৰ আগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। প্ৰথমতে মই ফুলকবিখিনি কাটি গৰম পানীত অলপ সময় তিয়াই ৰাখিছিলোঁ, কাৰণ ফুলকবিত মেডিচিন বহুত মাৰে, সেইটো কাৰণে অলপ সময় গৰম পানীত তিয়াই ৰাখিব লাগে। তাৰপিছত মই গৰম পানীৰ পৰা উঠাই এয়া ফুলকবি, বিলাহী আৰু এইফালে মই আলুখিনিও ভালদৰে কাটি ল'লোঁ আৰু মই মাছখিনিও ভালদৰে চাফা কৰি ল'লোঁ। কেৰাহীখন গৰম হ'ল, তেল দি দিলোঁ মই, তাতে মই এতিয়া তেলত দিছোঁ, পিঁয়াজ দিছোঁ। পিঁয়াজখিনি মই মিহি মিহিকৈ কাটি লৈছোঁ আৰু আদা আৰু নহৰুখিনি মই অকণমান পেষ্ট কৰি ল'ম। পিঁয়াজখিনি ভাজি হৈ গ'ল, ইয়াতে মই প্ৰথমতে ফুলকবিখিনি দিওঁ। ফুলকবিখিনি দিয়াৰ পিছত মই আলুখিনি দিছোঁ, বিলাহীখিনি অলপ পিছত দিম। এই অনুযায়ী নিমখটো দিছোঁ, হালধি দিছোঁ অলপমান, আৰু অলপমান মই ধনিয়া গুড়ি দিছোঁ। ফুলকবি মাছৰ এনেকুৱা জোলত ধনিয়া গুড়ি দিলে খুব ভাল লাগে খাবলৈ, সেইটো কাৰণে মই অকণমান ধনিয়া গুড়ি দিছোঁ। এতিয়া গোটেইখিনি মই ভালদৰে মিক্স কৰি দিওঁ। এতিয়া অকণমান কমাই মই গেছটো কাটি দিম। ঢাকোনখন গুচাই চাওঁ, এয়া ফুলকবি আৰু আলুখিনি প্ৰায় ভাজি হৈছে। এতিয়া ইয়াতে মই বিলাহীখিনি দি দিম। বিলাহীখিনি দিওঁতে মই গেছটো অলপমান বঢ়াই দিছোঁ। এতিয়া ইয়াতে মই আদা আৰু নহৰু পেষ্ট অলপ বনাই থৈছিলোঁ, সেইখিনি মই দি দিছোঁ। মই ইয়াতে ফুলকবি আৰু বিলাহী তৰকাৰীখনত বহুত বেছি মছলা ব্যৱহাৰ নকৰোঁ, কম মছলাই দিয়ে বনাম। বিশেষ মছলা ব্যৱহাৰ কৰা নাই, অকণমান ধনিয়া গুড়ি দিছোঁ, আদা নহৰু আৰু পিঁয়াজ এইখিনিয়ে দিছোঁ। এতিয়া মই অকণমান ইয়াতে চব্জি মছলা দিম। এই চব্জি মছলাখন ফুলকবি বিলাহীৰ এনেকুৱা জোল বনালে দিলে খাই খুব ভাল লাগে। এতিয়া মই আৰু অলপমান ঢাকি দিম, কাৰণ ভালকৈ চব্জিখিনি ফ্ৰাই হ'ব লাগিব, তেতিয়াহে খাবলৈ ভাল লাগিব, নহয় জানো? ভালকৈ নভজাকৈ যদি পানী দি দিয়া যায়, তেতিয়া তৰকাৰীখন খাবলৈও বৰ সোৱাদ নহয়, সেইটো কাৰণে ফ্ৰাইটো ভাল হ'ব লাগে। এতিয়া মই চিমত দি থৈ দিছোঁ গেছটো অলপমান। ইয়াতে মই এটা বস্তু দিবলৈ পাহৰিয়ে গৈছিলোঁ, অকণমান জলকীয়া গুড়ি দিছোঁ, কাশ্মীৰী জলকীয়া গুড়ি, কাৰণ ৰংটো বৰ ধুনীয়া হয় দিলে, সেইকাৰণে অকণমান কাশ্মীৰী জলকীয়া গুড়ি দিছোঁ। চব্জিখন প্ৰায় ভাজি গৈছে, চব্জিখন ভাজি হৈ গ'ল। ইয়াতে মই এতিয়া পানী দিম। বহুত বেছি পানীটো দিয়া নাই, বহুত বেছি জুলীয়া নকৰোঁ বাৰু। এতিয়া মই ঢাকি দিম। ঢাকোনখন গুচাই চাওঁ, এয়া জোলখন প্ৰায় হৈয়ে গৈছে। এতিয়া ইয়াতে মই অকণমান আলুবিলাক ভাঙি দিওঁ মাছ দিয়াৰ আগতে, তেতিয়াহে খাবলৈ ভাল লাগিব। অকণমান আলুখিনি ভাঙি দিওঁ, নহবা ফুলকবি তৰকাৰীবিলাক অকণমান যদি আলু ভাঙি নিদিওঁ, তেনেহ'লে অলপ পনীয়া পনীয়া হৈ থাকে। অকণমান আলুখিনি ভাঙি দিলে তৰকাৰীখন ভাল হয় আৰু। মই উতলি থাকোঁতে মাছটো দি দিওঁ। অকণমান উতলিব দিম এতিয়া। ফুলকবি মাছেদি বিলাহী বনোৱা জোলখন ৰেডি হৈ গ'লে আছোঁ।
কিমান ধুনীয়া হৈছে নিশ্চয় গম পাইছে চব জোলখন। আৰু এনেকৈ লোকেল মাছেদি ফুলকবি জোলখন বনালে খাবলৈ খুবেই ভাল লাগে। আৰু ফুলকবি তৰকাৰীত ধনিয়া গুড়ি দিব লাগে, তেতিয়া খুব ভাল লাগে খাবলৈ। আপোনালোকে এনেদৰে এবাৰ বনাই খাবচোন ফুলকবি তৰকাৰীখন। এয়া চাওক, এতিয়া মই গেছটো অফ কৰি দিম। ফুলকবি মাছেদি বিলাহী জোল বনালোঁ আৰু আপোনালোকক মই কেনেদৰে বনালোঁ দেখুৱালোঁ। আৰু আপোনালোকে এনেদৰে এবাৰ বনাই খাবচোন ফুলকবি মাছেদি জোল বনাই, আৰু খুবেই ভাল লাগে। ফুলকবিত ধনিয়া গুড়িটো অলপ বেছিকৈ দিব লাগে, খুব ভাল লাগে ধনিয়াৰ গোন্ধটো। আৰু মই ইয়াতে বহুত বেছি মছলা ব্যৱহাৰ কৰা নাই, কম মছলাই দিয়ে বনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাল পায় তেনেহ'লে এটা লাইক দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আপোনালোকৰ মাজলৈ আৰু এটা নতুন ৰেচিপিৰ ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। বাই বাই।